এতিয়া যে জ্বলাই দিছিলে সেইখিনি কলৰ বাকলিখিনি এতিয়া চাওক কেনেকৈ কৰি চালি আছে আৰু এই চালাৰ পিছত কলহৰ ভিতৰত সোমোৱাই অলপ পানী দি দিব তাৰপিছত চাব খাৰ বনি যাব আৰু খাৰ আপোনালোকে মাটি দালিতো দিব পাৰে বা যোনখিনি বস্তু নিসিজে সেইখিনি বস্তুটো দিলে সিজি যাব বহুত সহজ পদ্ধতি হয় আপোনালোকে ঘৰতে প্ৰয়োগ কৰিব পাৰে যদি আপোনালোকৰ ঘৰত কলগছ আছে চাওক এতিয়া এইখিনি যোনখিনি পাউডাৰ হয় এয়া পাউডাৰখিনি এতিয়া ইয়াত কলহত দি দিব কলহত দিয়াৰ পিছত পানী দি দিয়াৰ পিছত একদম ধুনীয়াকৈ হৈ যাব আৰু য'তে দিয়া মন আছে তাতে দিব যেনে মাটি দালি যোনবিলাক বস্তু নিসিজে সেইবিলাকত দিব এই চাওক দেখিছেনে পুৰা পাউডাৰ বনাই দিব লাগে আৰু এইবিলাক পেলাই দিব আপোনালোকে এইবিলাক আপোনালোকে এই যোনখিনি পাউডাৰ হয় এইখিনিতে পানী দি পেলাই বনাব চ' এতিয়া বাই বাই